So এইটো ভিডিঅ'ত আমি ডিছকাছ কৰিম যে হাউ টু ইউজ ফাংচন অভাৰলোডিং, আমি ফাংচন অভাৰলোডিংটো কেনেকৈ ইউজ কৰিম, হোৱেৰ টু ইউজ, আমি ক'ত ফাংচন অভাৰলোডিং ইউজ কৰিম, আৰু কিছুমান ইয়াৰ চিনেৰিঅ' কিছুমান ডিছকাছ কৰিম য'ত আমাৰ ফাংচন অভাৰলোডিংটো ছাকচেছফুলি আমাৰ ফাংচন আমাৰ অভাৰলোডেড হৈ যায়, বা কিছুমান চিনেৰিঅ' এনেকুৱা পাওঁ আমি য'ত আমাৰ ছাকচেছফুলি অভাৰলোডেড নহয়, তাৰমানে তাৰ ৰেষ্ট্ৰিকশ্যনছ কিছুমান আমি ডিছকাছ কৰিম। অ'কে, চ' আমি এটা এক্সাম্পল লৈছোঁ। চ' এক্সাম্পলত কি লৈছোঁ, আমি দুটা ফাংচন আমি ডিক্লেয়াৰ কৰিছোঁ, দুটা ফাংচনৰ নামে আমি এড দিছোঁ, ঠিক আছে। আৰু তো এটা ফাৰ্ষ্ট ফাংচনত আমি কি কৰিছোঁ, দুটা ডাবল ইণ্টিজাৰ, দুটা ডাবল তোমাৰ পাছ কৰিছোঁ পেৰামিটাৰ থ্ৰুত, এটা হৈ গ'ল ডাবল এক্স, এটা হৈ গ'ল ডাবল ৱাই। চ' নেক্সটটোত আমি কি কৰিছোঁ, ছেইম তোমাৰ ফাংচন নেম, তাত দুটা ইণ্টিজাৰ ভেৰিয়েবল পাছ কৰিছোঁ, এটা ইণ্ট এক্স, এটা ইণ্ট ৱাই, ঠিক আছে। দেন মেইন ফাংচনত আমি কল কৰিছোঁ দুটা ফাংচনকে। চ' এটাত কল কৰাৰ লগে এটাত কি কৰিছোঁ, আমি পেৰামিটাৰ 1.2 দিছোঁ, এটা 1.3 দিছোঁ, আৰু নেক্সটটোত কল কৰোঁতে অবজেক্টটোত এটা 2 দিছোঁ, এটা 1 দিছোঁ। তাৰমানে কি হৈছে, তোমাৰ যেতিয়া ফাৰ্ষ্ট আমাৰ ফাংচনটো কল হ'ব, তেতিয়া কি হ'ব, সি কম্পাইলাৰ এইটো কাম নিজৰ যে কম্পাইলাৰটোৱে নিজে নিজে তেওঁৰ ফাৰ্ষ্ট ফাংচনটোত সি কল কৰি ল'ব, ঠিক আছে, বা সি মেটচ কৰি ল'ব ফাৰ্ষ্ট ফাংচনৰ লগত। আৰু ছেকেণ্ডটোৱে য'ত আমাৰ 2 আৰু 1 আছে, সি কি কৰিব, সি ছেকেণ্ড ফাংচনৰ লগত নিজে মেটচ কৰি লৈ নিজে কল কৰি ল'ব। এইটো কম্পাইলাৰে নিজে কৰে। অ'কে, সি নিজে মেটচটো চাই লৈ যোনটো আৰ্গুমেণ্ট মানে কল কৰোঁতে ডিক্লেয়াৰ কৰোঁতে ফাংচনটোৰ লগত মেটচ কৰিছে, সেইটোৰ লগত সি নিজে কপ আপ কৰি লয়, ঠিক আছে। একদম প্ৰেক্টিকেলি ইউজ হোৱা, ইজিলি ইউজ হোৱা এক্সাম্পল এটা দিছোঁ মই। লাইক ধৰি লোৱা এখন আমাৰ ডাটাবেছ আছে, ঠিক আছে। চ' ডাটাবেছখনৰ থ্ৰু দি আমি কি কৰিব পাৰোঁ গম পোৱা নাই, যে আমি লিষ্ট এখন পাম য'ত মানে এইখিনি মানুহৰ লিষ্ট এখন পাম, ঠিক আছে। সেই একেখন ডাটাবেছটোৰ পৰাই আমি বহুতকেইখন লিষ্ট পাম মানুহৰ। এতিয়া কেনেকৈ পাম গম পাইছানে, য'ত ডাটাবেছখনত আমাৰ ডেটাছবোৰ থাকিব নহয়, আমাক বোলে এখন লিষ্ট লাগে, সেই লিষ্টখনত বোলে তাৰ কি তোমাৰ ডেট অফ বাৰ্থ লাগে, সেই মানুহখিনিৰ ডেট অফ বাৰ্থৰ থ্ৰু দি মানে আমাৰ মানুহখিনিৰ লিষ্টখন লাগে। আমি যাতে আমি ডেট অফ বাৰ্থ যোনকেইটা ডেট অফ বাৰ্থ দিম, সেইকেইটা ডেটৰ মতে আমাৰ পাৰ্চনেল লিষ্টখন আহি যাব, ঠিক আছে। আকৌ ছেইম ডাটাবেছখনৰ পৰা বোলে আমাক নাম থ্ৰুৱেদি আমাক বোলে চাৰ্চ কৰিব লাগে বোলে, বা আমি এইকেইটা নাম দিছোঁ, চ' সেইকেইটা এটা নাম চাৰ্চ কৰাৰ লগে লগে সেই নামৰ লিষ্টত থকা গোটেইখিনিৰ ইনফৰ্মেশ্যন আহি যায়, ঠিক আছে। চ' বোলে ছেইম তেনেকেই য'ত থ্ৰু দিও আমি লিষ্ট এখন উলিয়াব পাৰোঁ ছেইম ডাটাবেছৰ পৰা। চ' কি হৈছে, আমি সেই একেখন ডাটাবেছৰ পৰা আমি 3খন লিষ্ট উলিয়াইছোঁ ন, আৰু কি কৰিছোঁ, আমি ডাটাবেছৰ পৰা ইনফৰ্মেশ্যনখিনি পাইছোঁ। চ' আমি সেইকাৰণে কি ফাংচন ইউজ কৰিছোঁ, গেট, বুজিছে ন। আমি ডাটাবেছখনৰ বা ফাংচনটোৰ নাম দিছোঁ পাৰ্চন বুলি এইটো এক্সাম্পলত। চ' আমি গেট ডাটা ইউজ কৰিলোঁ, ছেইম ফাংচনে আমি ছেইম কামেই কৰিছোঁ ন, সেই ডাটাবেছখনৰ পৰা আমি লিষ্ট লৈছোঁ ন, লিষ্ট কেইখন লৈছোঁ, এটা কি ইউজ কৰি লৈছোঁ, ডেট অফ বাৰ্থ থ্ৰু দি আমি এখন লিষ্ট উলিয়াইছোঁ, এখন নামেদি আমি এখন লিষ্ট উলিয়াইছোঁ, আৰু এটা এইজৰ থ্ৰু দি আমি এখন লিষ্ট উলিয়াইছোঁ, ঠিক আছে। চ' একেখন ডাটাবেছৰ পৰা 3খন লিষ্ট পাইছোঁ এটা ফাংচন ইউজ কৰি। বুজি পাইছা ন কেছটো? এতিয়া কথাটো কি হৈছে, ফাংচন তিনিটাৰে কাম একেই, আমাক মানে লাইক বস্তুখিনি দিয়া, মানে আমাক ইনফৰ্মেশ্যনখিনি দিয়া, কিন্তু তেহেঁতৰ আমাক যি দিছে তিনিটাই একেটা কাম কৰি বেলেগ বেলেগ বস্তু দিছে, বুজি পাইছা ন। এখিনিয়ে ডেট অফ বাৰ্থ দিছে, এখিনিয়ে নাম দিছে, এখিনিয়ে মিনিমাম এজটো দিছে, কিন্তু দিছে কি আমাক ইনফৰ্মেশ্যনে দিছে। অ'কে, এতিয়া এটা আউট অফ কনচেপ্ট, মানে এটা কনচেপ্ট আমি ক্লিয়াৰ কৰিম। লাইক আমি যে অবজেক্টটো আমি ফাংচনটো যে কল কৰিছোঁ, কল কৰাৰ লগে লগে কোনটো ফাংচন কোনটোৰ লগত কেনেকৈ মেটচ হৈছে সেইটো কোনে চাইছে বা কেনেকৈ চাইছে, সেইটো কম্পাইলাৰৰ কাম, হয় নাই, ঠিক আছে। যে এই ফাংচনটো যে এইটো ফাংচনকে কল কৰিছে, বা ইয়াৰ পেৰামিটাৰ্ছ, মানে তাৰ পেৰামিটাৰ্ছখিনি চেক কৰি লৈ সি কল কৰিছে, ঠিক আছে। এই কামটো তোমাৰ বেক প্ৰচেছিং হয়, যোনটো কম্পাইলাৰটো তেনেকৈ ডিজাইন কৰা হৈছে, ঠিক আছে। চ' সেইটো আমাৰ কোনো মাথা মাৰিবলগীয়া কথা নহয় যে সি কোনটো আমি পেৰামিটাৰ যদি কাৰেক্ট ৱাইজ সি নিজে নিজে মেটচ কৰি লয়, হৈছে। যদি তোমালোকৰ ইচ্ছা যায়, য'ত এই প্ৰচেছটোক তোমাৰ কি বুলি কয়, মেংগলিং বুলি কয়। চ' তোমালোকে গুগল কৰি চাব পাৰা যে মেংগলিং বস্তুটো প্ৰচেছটো কি হয় বা কেনেকৈ কাম কৰে, ঠিক আছে। চ' এতিয়া আমি ডিছকাছ কৰিম যে ফাংচন অভাৰলোডত আমাক ক'ত কাম নকৰে, বা আমি এনেকুৱা কিছুমান চিটুৱেশ্যন পাওঁ য'ত আমাৰ ফাংচনবোৰ অভাৰলোডেড আমি কৰিব নোৱাৰোঁ, ঠিক আছে। তো আমি সেইখিনিক আমি কি বুলি কওঁ, ৰেষ্ট্ৰিকশ্যনছ অফ ফাংচন অভাৰলোডিং বুলি কওঁ। চ' সেইখিনি পইণ্ট ৱাইজ এটা ডিছকাছ কৰিম। চ' ফাৰ্ষ্ট পইণ্টটো কি কৈছে, ফাংচন ডিক্লেৰেশ্যন ডেট ডিফাৰ্ছ অনলি ইন দ্য ৰিটাৰ্ণ টাইপ, ঠিক আছে। তাৰমানে কি কৈছে, আমি যেতিয়া ফাংচনটো ডিক্লেয়াৰ কৰিম, আমাৰ যদি ৰিটাৰ্ণ টাইপকেইটা ছেইম নহয়, ঠিক আছে। চ' এইটো এক্সাম্পলত এটা চোৱা, ভইড এড আছে আৰু ভইড এড দুটা আছে ন। চ' আমি যদি এটাক ভইড দিওঁ আৰু এটাক যদি ডাবল দি দিওঁ, বা ইণ্টিজাৰ, বা দুটা ফাংচনৰে হওক, বা ধৰি লৈছোঁ দুটা ফাংচন আছে, দুটাই যদি আমাৰ ৰিটাৰ্ণ টাইপটো আমাৰ ডিফাৰেণ্ট হয়, তেতিয়া তোমাৰ কি হ'ব, তুমি এক্সেছ কৰিব নোৱাৰিবা, বা তুমি ৰান কৰিব নোৱাৰিবা। তো এক্সেছ কৰিলে তোমাৰ এইটো কি দেখাব, এৰৰ দেখাব, ঠিক আছে।
সেকেন্ডে কি কৈছে in class if we have similar function name and parameter but one is static function and another is non static function ঠিক আছে তো তাৰ মানে কি হৈছে আমাৰ এতিয়া আমি ফাংচন ইউজ কৰিছো ন সো ফাংচনৰ নামটো সেম বলে হা কিন্তু ধৰিলো আমি এটা ফাংচন বলে আমি স্ট্যাটিক বুলি ডিক্লেয়াৰ কৰিছো আৰু এটা ফাংচন বলে নন স্ট্যাটিক বুলি ডিক্লেয়াৰ কৰিছো তেতিয়া আমাৰ ফাংচন ওভাৰলোডিংৰ ৰেষ্ট্ৰিকশন আহি যাব তাৰ মানে এটো এক্সেস কৰিব নোৱাৰিবা ঠিক আছে সেকেন্ড পইণ্ট এটো থাৰ্ড তো হৈ গৈছে when we receive any array as pointer or array both are similar মানে কি হৈছে তুমি আমি যদি প্যাৰামিটাৰ থৈ আমি যদি কিবা এৰে দিও বা এই এৰেটোকে আমি যদি দুবাৰ একেটাই পাওঁ বা একেটা এৰেকে আমি যদি দুবাৰ পাস কৰো হেতু তোমাৰ এক্সেস কৰিব নোৱাৰে বা ৰান কৰিব নোৱাৰে ঠিক আছে সো এটো হ'ল তোমাৰ থাৰ্ড পইণ্টটো আৰু এৰৰটো তোমাক এম্বিগুইটি বুলি কোৱা হয় ঠিক আছে সো এটো কেতিয়াবা কোৱেশ্চন আহিব পাৰে যে এম্বিগুইটি তোমাৰ কি হয় ওকে সো fourth point হৈ গল তোমাৰ কি constant and volatile does not make any difference তাৰ মানে কি তুমি কনস্ট্যান্টে ডিক্লেয়াৰ কৰা বা volatile ডিক্লেয়াৰ কৰা তোমাৰ তুমি যদি এই দুটা বস্তু ডিক্লেয়াৰ কৰা তেতিয়া তোমাৰ ফাংচনটো তোমাৰ ওভাৰলোডেড নহয় মানে ঠিক আছে সো দুটা সেমে হয় তাৰ মানে কি দুটা আমি যদি ইউজ কৰো আমাৰ ফাংচনটো ওভাৰলোড নহয় ঠিক আছে সো এই গল এটা ফাংচনৰ ভিতৰত যদি প্যাৰামিটাৰ জায়গাত এটা আমাৰ ফাংচন আছে ন তাৰ প্যাৰামিটাৰ জায়গাত যদি আমি বলা ফাংচন ৰিটাৰ্ন টাইপ দি দিও তেতিয়া কি হ'ব হেতু এৰৰ হৈ যাব তাৰ মানে এটা এক্সেস নহয় ঠিক আছে নেক্সট আকৌ চাইছো তাত কি কৈছে আমি যদি সেম প্যাৰামিটাৰ জায়গাত যদি সেম ৰিটাৰ্ন টাইপও দি দিও বলে আমি মেইন ফাংচনটো আমাৰ যেটো ৰিটাৰ্ন টাইপ দিছে হেতু যদি আমি প্যাৰামিটাৰ দি দিও হেতু তোমাৰ এৰৰ হৈ যাব তাৰ মানে কি হেতু তোমাৰ ওভাৰলোডেড নহয় ঠিক আছে ক'ব পাৰো যে ইন কেস অফ ফাংচন ওভাৰলোডিং we cannot overload on the basis of function return type or function pointer type ঠিক আছে lastly যদি ডিসকাস কৰো কি কৈছে if two function parameter are equal if they differ only if one is having default parameter মানে কি হৈছে আমাৰ বলে প্যাৰামিটাৰ দুটা ফাংচন আছে দুটা প্যাৰামিটাৰ বি আমাৰ বলে সেম ডেটা টাইপৰ হয় বলে কিন্তু আমি বলে এটাত ডিফল্ট প্যাৰামিটাৰ এটা ইউজ কৰি দিছো ঠিক আছে যদি আমি ডিফল্ট প্যাৰামিটাৰ ইউজ কৰিছো তেতিয়া আমাৰ কি হ'ব হেতু তোমাৰ ফাংচন ওভাৰলোডেড নহব মানে তাৰ মানে হেতু এক্সেস কৰিব নোৱাৰিবা আৰু ডিফল্ট প্যাৰামিটাৰ আমি কেতিয়া ইউজ কৰিছো তুমি গম পোৱা আমি কিন ফাৰ্স্ট ডিক্লেয়াৰ কৰিছিলো যদি আমি এটা দুটা ফাংচনত যেতিয়া ফাংচন ওভাৰলোড কৰিম তেতিয়া যদি আমি এটা ফাংচন আমি কি বুলি কয় ডিফল্ট প্যাৰামিটাৰ ইউজ কৰিম তেতিয়া আমাৰ হেতু এক্সেস নহব ঠিক আছে